are going to present our project on benefits of Assamese traditional food Kolakar under Viksit Bharat Generation 2025. অসমীয়াৰ পৰম্পৰাগত খাদ্য হ'ল কলাখাৰ। কলাখাৰ স্বাস্থ্যসন্মতভাৱে আমি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ। কলাখাৰ তৈয়াৰ কৰোঁতে প্ৰধান প্ৰয়োজনীয় সামগ্ৰী হ'ল কলগছৰ গা-গছ। কলাখাৰ বনাবলৈ প্ৰথমতে আমি কলগছৰ গা-গছ প্ৰচণ্ড ৰ'দত শুকুৱাই লৈ জুইত পোৰা হয়। তাৰ পিছত ছাইৰ সৃষ্টি হয় আৰু এই ছাইখিনি পানীৰ লগত মিহলি কৰি ফিল্টাৰ কৰাৰ ফলত কলাখাৰ দ্ৰব্য প্ৰস্তুত কৰা হয়। কলাখাৰ নানা গুণাগুণৰ ভৰপূৰ। আমাৰ আজোককা আইতাই কলাখাৰ বিভিন্ন কামত ব্যৱহাৰ কৰিছিল। লগতে ইয়াৰ বিক্ৰী কৰি স্বাৱলম্বী লাভ কৰিছিল। কলাখাৰৰ ব্যৱহাৰবোৰ হ'ল এণ্টাইচিড হিচাপে ব্যৱহাৰ কৰে, চেম্পু হিচাপে ব্যৱহাৰ কৰে আৰু বীজাণু নাশ কৰিবলৈ ব্যৱহাৰ কৰে।